বৰ পৰাও বেলেগক দিব পৰা অৱস্থা আছে। যদি নিজে যদি বিচাৰোঁ যে আমাৰ গাত নাহিব পাৰে। আজিকালি আমি লাৰ্নিঙত এটা ট্ৰেণ্ড চলি আছে নহয়, ড্ৰাগছৰ এটা মহামাৰী চলি আছে। এই ড্ৰাগছ লোৱা মানুহখিনি কোনোবা যদি মানুহৰ HIV আক্ৰান্ত ব্যক্তি থাকে, তাৰ ভিতৰত যদি আমি চিৰিজ শ্বেয়াৰ কৰোঁ, আমি চাইন্স ছাবজেক্টটো চবেই গম পাওঁ না, এইবিলাক আছে। তথাপিও আমি আহিব লগা হৈছে কিয়? আহিব লগা হৈছে আজি আমি সুস্থ সমাজ যদি এখন গঢ় দিব লাগে, ভৱিষ্যত এখন দেশ যদি সুস্থ দেশ গঢ়ি তুলিব লাগে, আজি ছাত্ৰ আছে, কাইলৈ চাকৰি পাবা, কালি বেলেগ কিবা কিবি কৰিবা না, সমাজত তোমালোকৰ ওপৰত ডিপেণ্ড কৰি আছে। যি নহওক, আমি বিচাৰোঁ যে আজি যদি আমি সুস্থ থাকোঁ, তেতিয়াহ'লে অনাগত দিনত এখন সুস্থ সমাজ গঢ় দিয়াত মুখ্য ভূমিকা আজি ছাত্ৰ ছাত্ৰীসকলে কৰিব। আমি ল'ৰাবিলাকে চেলুনত যাব লগা হয় নাই নহয়? চেলুনত গ'লে কেতিয়াবা আমাৰ খুৰডাল যে নাপিত জ্বলে চুলি বা শ্বেভিং কৰে, সেই কোনোবা যদি HIV আক্ৰান্ত মানুহ যদি সেই চেলুন গৈ পায়, কোনোতো গম নাপায় কাৰ ভিতৰত কি আছে, গম পাই জানো? গম নাপায়। টেষ্ট কৰাৰ পাছতহে যদি ৰিজাল্ট ওলায়, তেতিয়াহে গম পাব HIV হৈছে নে নাই। আমি ল'ৰাবিলাকে যাব লাগে। যদি আমি চেলুনত যাওঁ, সেই নাপিতজনে খুৰডাল চেনিটাইজ কৰিছে নে নাই, ব্লেডডাল চেঞ্জ কৰিছে নে নাই, সেইখিনি আমি চাব লাগিব। নহ'লে কিন্তু তাৰ পৰাও HIV আহি যাব পাৰে। আৰু কিছুমানে আপোনাৰ ল'ৰা ছোৱালীয়ে কাৰোবাৰ ছোৱালীবিলাকৰ বয়ফ্ৰেণ্ড হ'ব পাৰে, গাৰ্লফ্ৰেণ্ডো হ'ব পাৰে ল'ৰাবিলাকৰ। আমি পৰাপক্ষত বিশ্বাসী গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বনাব লাগিব। মানুহে হিউমেন বিং হ'ব পাৰে, কাৰণ আমি যেহেতু সময় কম, আমি মেইন পইণ্টখিনি কৈছোঁ। কাৰণ কি আছে ল'ৰাৰ দুটা তিনিটা গাৰ্লফ্ৰেণ্ড থাকিব পাৰে, বা কিছুমান ছোৱালীৰো দুটা তিনিটা বয়ফ্ৰেণ্ড থাকিব পাৰে। ঠিক আছে, যাতে সেইখিনি নকওঁ, কাৰণ যিটো আমি চায়েন্সৰ বিষয়ে অলপ খুলি ক'ব লাগে, যেতিয়া আমি ব্লাড বেংকত কেতিয়াবা ব্লাড ল'ব লগা নহয় জানো, ঘৰৰ মা দেউতাক বা কাৰোবাক ব্লাড দিব লগা হয়, পৰাপক্ষত নিজৰ বিশ্বাসী মানুহৰ পৰা ব্লাড ল'বা আৰু বিশ্বাসী ইনষ্টিটিউচনৰ পৰা ব্লাড ল'বা। কেতিয়াবা এই ড্ৰাগছ আতংক মানুহখিনিয়ে পইচাৰ কাৰণে কি কৰে, নিজৰ টেষ্টটো চব ভাল মানুহ হয়তো চাবা হস্পিটেলত কোনোবা লেবৰেটৰী টেকনিচিয়ানে তাৰো টকা অলপ পালে চলি যায়, তাইও কি কৰে, তাৰ পৰা পইচা অলপ লৈ এই ড্ৰাগছ আতংক মানুহৰ পৰাও ব্লাড লৈ ল'ব পাৰে। গতিকে আমি পৰাপক্ষত নিজৰ পৰাই আমি ব্লাড ল'ব লাগে, নিজৰ পৰিয়ালৰ মানুহ লাগিব। যি নহওক, মোৰ নাম বিদুল দাস, মই কম্পিউটাৰ এচিষ্টেণ্ট লাভলিং চিভিল হস্পিটেল, আৰু এখেত HIV ৰিচোৰ্চ পাৰ্চন। তেখেতক আমি ক'ম যে অলপ সুন্দৰকৈ আজি বিষয়টো লোৱা আছে। নমস্কাৰ। আজি মিটিংখন আপোনালোকে এৰেঞ্জ কৰা কাৰণে মই বংগোপৰ মেডাম আৰু ধন্যবাদ। এই বেনাৰখন গুচি গ'ল। আমি যিটো 60-দিনীয়া প্ৰগ্ৰাম এটা কৰি আছোঁ, আমাৰ অসমৰ ডিষ্ট্ৰিক্ট আছে 35খন। 35খন ডিষ্ট্ৰিক্টৰ ভিতৰত 5খন ডিষ্ট্ৰিক্টটো HIV ইমান ভয়ানককৈ বাঢ়ি গৈছে, তাৰ ভিতৰত হোজাই ডিষ্ট্ৰিক্টখনো আছে। সেইকাৰণে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা অসম চৰকাৰে আমাক এই গাঁৱে স্কুল কলেজে সভাপাতি মানুহক এৱাৰনেছ কৰিব গৈছে। HIV বিষয়ে এনে তোমালোকে শুনিছা, হয়তো ৰিজাল্ট নাজানো, বেছিক কথাখিনি বুজা। HIVটো কেনেকৈ বাচি থাকিব পাৰে, যেনে মেলেৰিয়াৰ কাৰণে আমি ডেংগুৰ কাৰণে কেনেকৈ বাচি থাকিব পাৰি, HIV কেনেকৈ বাচি থাকিব পাৰে, বেছিক কথাখিনিকে মই বুজাম। এই প্ৰগ্ৰামটো হ'ল IAC প্ৰগ্ৰাম। IAC মানে হ'ল ইনফৰ্মেশ্যন, এডুকেশ্যন এণ্ড কমিউনিকেশ্যন। এই যে মই যে কথাখিনি কওঁ, সেইটো আপোনালোকে ইনফৰ্মেশ্যন মোৰ পৰা খবৰটো পাব, তাত জ্ঞানটো ল'ব, এডুকেশ্যন কমিউনিকেশ্যন আপোনালোকে বুজাব লাগিব। মিনিংটো সেইটো উদ্দেশ্য প্ৰগ্ৰামটো IAC কেম্পেইনিং। মোৰ উদ্দেশ্যটো হ'ল এইটো মিটিংখনৰ আপোনালোকৰ ওচৰত যে মই আহিলোঁ ৰিচোৰ্চ পাৰ্চন হিচাপে ডিষ্ট্ৰিক্টৰ পৰা মোক পঠাইছে, মই তোমালোকক বুজাই আৰু তোমালোকে যাতে আনক বুজাব পাৰে এই বেমাৰটোৰ বিষয়ে, আনক যাতে জ্ঞানটো দিব পাৰে, সেইটোৱে হ'ল মেইন উদ্দেশ্য। আৰু গতিকে মই IAC মিটিঙৰ বেছিক ফুল এটাই আপোনালোকক বুজাব বিচাৰিম, যাতে বেছি নাই, বেছি HIVটো কেনেকুৱা হয় আৰু কেনেকুৱা নহয়, কেনেকুৱা বাচি থাকিব পাৰে, সেই কথাখিনি
এইখন এখন ISC মেটেৰিয়েল, ইনফৰমেশ্যন এডুকেশ্যন এণ্ড কমিউনিকেশ্যন মেটেৰিয়েল। ইয়াতে বেছিক HIV বিষয়ে বেছিক কথাখিনি মই মুখেৰে কৈ গ'লে তোমালোকৰ অলপ বুজাত কষ্ট হ'ব। মই সেইকাৰণে ভিজুৱেলিটি দেখি কিনে আৰু এনে আমাৰ ইন্দ্ৰিয় 5টা ইন্দ্ৰিয়ৰে আমি জ্ঞানটো ল'ব পাৰোঁ। এতিয়া যিমান মুখেৰে ক'লে তোমালোকৰ হয়তো মনত নাথাকিব পাৰে, চকুৰে যেতিয়া দেখিবা তেতিয়া জ্ঞানটো তোমালোকৰ সোনকালে আহৰণ কৰিব পাৰে, হয়নে নহয়? গতিকে সেইকাৰণে আমাৰ এইটো চৰকাৰে এটা বেছিক টুল এটা মানুহক গোটেইখিনিতো একেদিনে বুজাব নোৱাৰি, গতিকে বেছিক নলেজখিনি আপোনালোকৰ মাজতে HIV বিষয়ে ক'ব কাৰণে মই এই টুলটোৰ জৰিয়তে আপোনালোকক মই বুজাব বিচাৰিছোঁ। এইখন কি দিছে অসমৰ মেপ, হয়নে নহয়? ইয়াত লেখা আছে এৱাৰনেছ ৱৰ্কশ্বপ অন HIV এণ্ড এইডছ। আজি আমি মূল উদ্দেশ্যটো হ'ল HIV আৰু এইডছৰ বিষয়ে। এনেই বেছিক চবেই HIV বিষয়ে জানে, ভিতৰৰ কথাখিনি নাজানে। ভিতৰৰ কথাখিনিকে মই এক্সপ্লেনেশ্যন কৰি তোমালোকক অলপ ক'ব বিচাৰোঁ। HIV হ'ল এটা ভাইৰাছ, এইটো অকল মানুহৰ শৰীৰতে থাকে। HIV হিউমেন ইমানো ভাইৰাছ। এই ভাইৰাছটো যেতিয়া মানুহৰ শৰীৰত সোমায় তেতিয়া বেমাৰৰ লক্ষণ দেখা দিয়ে, তেতিয়া AIDS হোৱা বুলি কয়। অ'কে, এই কথাখিনি এইটো কি লেখা আছে? What is HIV? পঢ়ি শুনাচোন। HIV is a বুজি পালা? HIV এটা ভাইৰাছ। এই ভাইৰাছটো মানুহৰ শৰীৰত সোমালে আমাৰ শৰীৰৰ ইমিউনিটি ছিষ্টেমটো ধ্বংস কৰি দিয়ে। এই ধ্বংস কৰাৰ ফলত কিছুমান বেমাৰৰ লক্ষণ দেখা দিয়ে। এই বেমাৰৰ লক্ষণটো বাঢ়ি গ'লে মানুহজন মৰি থাকে। HIVটো এনেতো আমাৰ বহুত বেমাৰ আছে। এই বেমাৰৰ বিষয়ে এনেকুৱা কৰা নাই। HIV বিষয়ে কাৰণে ক'ব কাৰণে কিয় আহিছোঁ এইটো কথা সদায় মনত ৰাখিব। HIVটো এটা এনেকুৱা ভয়ানক বেমাৰ, ইটছ এ নট এ কিউৰেবল। এইটো কেতিয়াও ভাল নহয়। এই মেডিচিন সৃষ্টি হোৱাই নাই এতিয়ালৈকে এই বেমাৰটো। কেঞ্চাৰৰো ট্ৰিটমেণ্ট হৈ গৈছে, TBৰো ভাল হৈ গৈছে। আগতে TBও হোৱা নাছিল, TBৰো মেডিচিন ওলাই গৈছে। চব বেমাৰৰে মেডিচিন আছে। HIV বেমাৰৰ মেডিচিন এতিয়ালৈকে ওলোৱা নাই। যদি মানুহৰ জীৱনত এইটো কাৰোবাৰ জীৱনত এবাৰ হয়, সেই বেমাৰটো যিদিনা মৰিব সিদিনাহে লগত গুচি যাব। কিমান ভয়ানক! সেইকাৰণে আজি এইটো সজাগতা সৃষ্টিৰে মানুহক নিজক নিজে বাচি থাকিবৰ কাৰণে, নিজে জ্ঞানৰ বাহিৰে বাচি থকাৰ কাৰণে আজি তোমালোকৰ ওচৰত আমি আহিছোঁ। মোৰ উদ্দেশ্যটো বুজি পাইছে? গতিকে এই ভাইৰাছটো মানুহৰ শৰীৰত কেনেকৈ আহে এতিয়া গম পালা। HIV এটা ভাইৰাছ, এইটো মানুহৰ শৰীৰত সোমালে মানুহৰ ইমিউনিটি ছিষ্টেমটো ধ্বংস কৰি দিয়ে। ধ্বংস কৰাৰ পৰা যিকোনো বেমাৰ হ'ব পাৰে, বেমাৰ হ'লে মানুহজন মৰি থাকিব। এতিয়া এই বেমাৰটো আমাৰ শৰীৰত কেনেকৈ আহিব পাৰে সেইটো মোষ্ট ইম্পৰ্টেণ্ট। সেইটো উদ্দেশ্য লৈ আজি আহিছোঁ। এই 4টা কাৰণত হয়, এই কাৰণকেইটা সকলোৱে মনত ৰাখিব। তাৰমানে কেনেকৈ বিয়পি যায় এই বেমাৰটো এজন মানুহৰ পৰা আন এজন মানুহলৈ কেনেকৈ বিয়পি যায় বুজিছা? 1 নম্বৰ এইটো সকলোৱে কিছুমান তাৰমানে কি হয়, এতিয়া তোমালোক কিমান ক্লাছৰ আছা ইয়াতে? ক্লাছ 3। অহা বছৰ কলেজ পাবা, নহয় জানো? এতিয়া কিছুমান শব্দ যেতিয়া ওপৰলৈ ক্লাছ 8, 9, 10 যাবা, কলেজত পাবা, কিছুমান শব্দবিলাক, কিছুমান লেংগুৱেজবিলাক, কিছুমান ৱৰ্ডবিলাক পাই যাবা। তেতিয়া হয়তো অলপ আনৰিলেটেড ফিলিং হ'ব পাৰে, অলপ অসহনীয় হ'ব পাৰে। কিন্তু এইবিলাক শব্দ পিছলৈও গৈ থাকিবা। যেতিয়া পঢ়িবা, মেডিকেল ছায়েন্স পঢ়িবা, ইউনিভাৰ্চিটি যাবা, কলেজ যাবা, এতিয়া এইটো সহজভাৱে লৈ লোৱা। কিন্তু এই আমি যিটো শব্দ ক'ম, যিকেইটা ৱৰ্ড ক'ম, এইকেইটাই বহুত ইম্পৰ্টেণ্ট। গতিকে 1 নম্বৰ কাৰণটো হৈছে আনপ্ৰটেক্টেড ছেক্স, অনলি মাল্টিপুল ছেক্সুৱেল পাৰ্টনাৰ। এতিয়া HIV অহাৰ মূল কাৰণটো হ'ল আনপ্ৰটেক্টেড ছেক্সুৱেল আৰু মাল্টিপুল ছেক্সুৱেল। কথাটো বুজি পাইছে? আনপ্ৰটেক্টেড মানে কেনেকুৱা ধৰণৰ? কোনোবা মানুহ এজন ক'ৰবাত ডিউটিত চাকৰি কৰি আছে, গুৱাহাটীৰ মানুহ এটা লামডিঙত চাকৰি কৰি আছে। তাৰপিছত মই গুৱাহাটীৰ ল'ৰা, চাকৰি সংক্ৰান্তত মই লামডিঙত আছোঁ, হয়নে নহয়? মোৰ ফেমিলি আছে গুৱাহাটীত। মোৰ কাৰোবাৰ ভাল লাগি যাব পাৰে, কাৰোবাৰ লগত ৰিলেশ্যন হৈ যাব পাৰে। এটা এক্সাম্পল দিছোঁ হা। সেই তেনেকুৱা মুহূৰ্তত যদি সেই মানুহজনীৰ বেমাৰটো থাকে, তেতিয়া মোৰ তাত এই বেমাৰটো আহি যাব। আৰু মোৰ তাত যদি থাকে বেমাৰটো তেওঁৰ তাত যাব। সেইটো হৈছে মাল্টিপুল ছেক্সুৱেল বা আনপ্ৰটেক্টেড। তেনেকুৱা চিটুৱেশ্যনৰ পৰা সদায় বাচি থাকিব লাগে। 2 নম্বৰ শ্বেয়াৰিং অফ ইনজেকশ্যন। তাৰমানে এইটো এটা গ্ল'বেল ৱাৰ্নিং ছিষ্টেম নিচিনা হৈ পৰিছে সমাজত। আজি হোজাই, লামডিং, নগাঁও, গোলাঘাট, কাৰ্বি আংলং, ডিমাপুৰখন ওচৰতে আছে। শ্বেয়াৰিং অফ ইনজেকশ্যন তাৰমানে এতিয়া আমাৰ সমাজত কিছুমান ল'ৰা, কিছুমান ছোৱালী এনেকুৱা হৈছে, নিচাজাতীয় বস্তুবিলাক তেওঁলোকে বিজিৰ জৰিয়তে নিজৰ দেহত সোমাই লয়।
তেওঁলোকে অকলে ল'লে নহয়, তেওঁলোকে গ্ৰুপত থাকে, 4-5জন ল'ৰাই তেনেকৈ নিচাজাতীয় বস্তুবিলাক শ্বেয়াৰিং কৰে। তেতিয়া কি হয়, এজনৰ পৰা বেমাৰটো আন এজনলৈ গুচি যায় বেমাৰটো। তেনেকৈ যদি গ্ৰুপত কাৰোবাৰ বেমাৰটো থাকে তেতিয়া এইটো হৈ যায়। এই কাৰণতো এই বেমাৰটো হৈ আছে। 3 নম্বৰ হ'ল আনচাৰ্টিফাইড ট্ৰেন্সমিশ্যন অফ ব্লাড বা অৰ্গেন। তাৰমানে কি কৈছে, কেতিয়াবা সকলোৰে তেনেকুৱা সমস্যা হয়, ঘৰৰ কাৰোবাৰ বেমাৰ আজাৰ হৈ যাব পাৰে, হ'লে ব্লাড দিব লগা হয়। মোৰ লগৰজনে অলপ আগতে কৈছে, ব্লাডটো দিব লগা হ'লে চাৰ্টিফাইড, তাৰমানে য'ত লাইচেঞ্চ হোল্ডাৰ ব্লাড বেংক, তেনেকুৱা ব্লাড বেংকৰ পৰা সেই ব্লাডটো ল'ব লাগে। আৰু কেতিয়াবা অৰ্গেন ট্ৰেন্সপ্লাণ্টেশ্যন বুজি পাইছেনে? কেতিয়াবা কিডনি ট্ৰেন্সপ্লাণ্ট কৰে, কাৰোবাক কিডনি দান কৰে যে, সেই দান কৰোঁতে যদি সেই তেনেকুৱা বেমাৰী মানুহৰ অৰ্গেনটো যদি ভাল মানুহৰ তাত লয়, সেই বেমাৰটো হৈ যাব পাৰে। সেইটো কথা হৈছে অব্লিক অৰ্গেন বুলি কৈছে যে, কিডনি হ'ব পাৰে, লিভাৰ হ'ব পাৰে, এইবিলাক চকুও দান কৰে, এইবিলাক নহয়। তেনেকুৱা যদি বেমাৰী মানুহৰ হয়, তেতিয়া এই বেমাৰটো আহি যাব পাৰে। 4 নম্বৰ হ'ল মাদাৰ টু চাইল্ড, মাক বাপেকৰ থাকিলে এই বেমাৰটো সন্তানৰো হয়। কথাটো বুজি পালে? গতিকে মেইন HIV মানুহৰ দেহত আহিব পৰা এই 4টা কাৰণ। সেইকাৰণে আজি তোমালোকৰ ওচৰত মই আহি কিনে কৈছোঁ যে এই কাৰণকেইটা যদি তোমালোকে গীটাৰ বা বাণীৰ নিচিনা যদি মনত ৰাখা জীৱনত, আজি তোমালোকে স্কুল 10ত আছে, অহাবাৰ কলেজ যাবা, কলেজ পাছ কৰি ইউনিভাৰ্চিটিত যাবা, বিভিন্ন মানুহক লগ পাবা, হয়নে নহয়? জীৱনটো মানুহৰ এটা টাৰ্ণিং পইণ্ট হৈ থাকে। গতিকে এইখিনি বস্তু যদি সদায় মনত থাকে, তেতিয়া এই বেমাৰটো আহিব নোৱাৰে। কাৰণ HIV নিজেই গম পায় কেনেকুৱা হয়, নিজৰ কেৰেক্টাৰ, নিজৰ ব্যৱহাৰ, নিজৰ চৰিত্ৰৰ পৰা এইটো বেমাৰটো হয়। কথাটো বুজি পাইছে? সেইকাৰণে আমি আহিছোঁ যে এইটো বস্তুকেইটাৰ সদায় এভইডিং কৰি থাকিব লাগিব। বুজি পালে? গতিকে এই 4টা কাৰণত HIV হয়, আপোনালোকে মনত ৰাখিবা বা তোমালোকে মনত ৰাখিবা সকলোৱে, এই 4টা কাৰণৰ কাৰণে HIV হয়। এতিয়া HIV কেনেকৈ নহয়? এতিয়া HIVটো হয় বুলি ক'লে মানুহে আতংক হৈ যায়, এটা ভয় খায়। HIVটো হোৱাটো আমি গম পালোঁ, নোহোৱা কাৰণটো স্পৰ্শ কৰিলে, টাচ কৰিলে, মই যদি কাৰোবাক এনেকৈ চুই দিওঁ, তেতিয়াও নহয় বেমাৰটো। HIV আক্ৰান্ত ব্যক্তিক টাচ কৰিলে তেওঁৰ চুলাটো পিন্ধিলেও নহয়, 4 ফুট একেখন কাঁহীতে খালেও নহয়, কিচিং সেই মানুহজনক চুমা খালেও নহয়, ইনষ্টেণ্ট বাইট, তাৰমানে মহে কামুৰিলে বা পৰুৱাই কামুৰিলে, মহে এইটো কুৱেশ্যন বহুতে কৰে, টয়লেট তাৰমানে একেখন বাথৰুম লেট্ৰিন ইউজ কৰিলেও এই বেমাৰটো। বুজি পালে? সেইটো কিয় কৰোঁ? HIV হোৱাৰ ফলত মানুহে ভয় খাই যায়, আতংক হৈ যায়। সেইকাৰণে গম পালে যে HIVটো ভয় খাব নালাগে, এই 4টা কাৰণতে হয়। এতিয়া আমি HIVটো কেনেকুৱা হয় গম পালোঁ, HIVটো কেনেকুৱা নহয় গম পালোঁ। এতিয়া এই বেমাৰটোৰ বিষয়ে, লক্ষণটোৰ বিষয়ে মই কম হা। HIV বেমাৰটোৰ কিছুমান লক্ষণ হয়, যেতিয়া শৰীৰত দেখা দিয়ে, কিছুমান লক্ষণ দেখা দিয়ে। অলপ লাহে লাহে থাকা, মনে মনে থাকা। মাউথ এক্লিয়াৰ, মুখত ঘাঁ হয়, মুখত বগা চামনি পৰে, জ্বৰ হয়, কাহ হয়, গাঁঠিৰ বিষ হয়, ছালত এনেকুৱা কিছুমান বিচাই থকা, বিচাই জানে নহয়, বিচাই থকা নিচিনা হয়, এইবিলাক গাঁঠি গাঁঠি হয়, ছালত পৰে ধৰা নিচিনা হয়, ৰাতি ৰাতি জ্বৰ হয়। মেইন লক্ষণটো হ'ল ৱেইট লছ। মানুহজন যিটো ৱেইট আছিলে ঘপকৈ ৱেইটটো কমি যায়। বুজি পাইছে? খুব ক্ষীণাই যায়। এই নৰ্মেল লক্ষণবিলাক HIV আক্ৰান্ত সোনকালে দেখা দিয়ে। এতিয়া গম পালে আমি HIV হ'লে কেনেকুৱা লক্ষণটো হয়। যদি কেতিয়াবা ওচৰ চুবুৰীয়াত তেনেকুৱা তোমালোকে পোৱা, তেতিয়া এডভাইচ কৰিবা যে এনেকুৱা লক্ষণ হ'লে হ'ব পাৰে। কথাটো বুজি পাইছে? কিন্তু এই লক্ষণখিনি জেনেৰেল মানুহৰো হয় দেই, আমাৰো হয়, কেতিয়াবা তোমালোকৰো হয়। তেতিয়া আকৌ HIV হোৱা বুলি নাভাবিবা, বেলেগ মানে গুচি যাব তেতিয়া কথাটো। চবকো HIV হোৱা যেন বাছি নল'বা, হয়নে? কিবা নৰ্মেল লক্ষণ এনেও হয়, আমাৰো জ্বৰ হয়, কেতিয়াবা চৰ্দি লগা জ্বৰ, হয়নে নহয়? আমিও কেতিয়াবা ক্ষীণাই যাওঁ, হয়নে নহয়? কিন্তু এইবুলি নহয়, তাত কিছুমান কেটেগৰী আছে, ঘনে হৈ থাকিব। নৰ্মেল বেমাৰ হ'লে ঔষধ খালে ভাল হয়, HIV আক্ৰান্ত হ'লে ঔষধ খালেও ভাল নহয়। এতিয়া শুনা, আমি HIVটো 4টা কাৰণত হয়, কেনেকুৱা নহয় গম পালোঁ, তাৰ বেমাৰৰ লক্ষণকেইটাও গম পালোঁ, হয়নে নহয়? এতিয়া এই বেমাৰটো জানিব লগা হ'লে ক'ত যাম আমি, হয়নে নহয়? এইটো কথা কৈছোঁ। এতিয়া অল অভাৰ ইণ্ডিয়াৰ প্ৰত্যেকখন গভৰ্ণমেণ্ট হস্পিটেল, চিভিল হস্পিটেল, এইবিলাকত এইটো এটা চেণ্টাৰ আছে। সেই চেণ্টাৰটোৰ নাম হ'ল ICPC, ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ। এই চেণ্টাৰত এইটো পৰীক্ষা কৰা হয়।
এই বেমাৰটো পৰীক্ষা কৰা হয়। তাত সম্পূৰ্ণ বিনামূলীয়া, কোনো পইচা পাতি লোৱা নহয়, বিনামূলীয়া আৰু এইটো কনফিডেঞ্চিয়েল ৰখা হয়। কাৰোবাৰ ৰিপৰ্টটো কাকো জনোৱা নহয়। যদি হাজবেণ্ড ৱাইফে পৰীক্ষা কৰিব যায়, হাজবেণ্ডৰ ৰিজাল্টটো ৱাইফক জনোৱা নহয়, ৱাইফৰ ৰিজাল্টটো হাজবেণ্ডক জনোৱা নহয়। কিয়? এইটো কনফিডেঞ্চিয়েল। যদি ৱাইফে কয় মোৰ ৰিপৰ্টটো হাজবেণ্ডক জনাব লাগে, তেতিয়াহে জনাব পাৰোঁ। ইয়াত কনচেণ্ট লৈ কেনে কৰা হয় আৰু এইটো একেদিনে দিয়া হয়। কিয় কনফিডেঞ্চিয়েল? হাজবেণ্ড ৱাইফ পৰীক্ষা কৰিব গ'লে কেতিয়াবা কি হয়, ৱাইফৰ নোলায়, হাজবেণ্ডৰ ওলায় বেমাৰটো, ডাঙৰ কাজিয়া হয়। লগে লগে মানুহৰ মাইণ্ডছেটটো হৈ যায় কি চৰিত্ৰ বেয়া, ইয়াৰ কাৰণে সিহঁতৰ মাজত গৃহকন্দল হৈ যায়, মানুহজন অফেণ্ডেড হৈ যায়, কোনোবাই চুইচাইড কৰিব পাৰে, হয়নে নহয়? সেইকাৰণে এইটো তেওঁলোকক কাউন্সিলিং দিয়া হয়, সাইক'লজিকেল ট্ৰিটমেণ্ট দিয়া হয়, তেওঁলোকক মটিভেশ্যন কৰা হয়, তাৰপিছত সেই ৰিপৰ্টটো দিয়া হয় পজিটিভ হ'লে। বুজি পালে? এতিয়া এই কোনটো চেণ্টাৰত পৰীক্ষা কৰে? ICDC চেণ্টাৰত। এতিয়া আমি ICDC চেণ্টাৰত পৰীক্ষা চাপোজ কৰিলোঁ, তাত পজিটিভ কোনোবা মানুহৰ HIV আক্ৰান্ত ওলাই গ'ল। এই মানুহজনক কি কৰিব লাগিব? HIV আক্ৰান্ত ব্যক্তিৰ যিহেতু এতিয়ালৈকে মেডিচিন নাই, তেওঁ এটা কণ্ট্ৰল কৰি থকা মেডিচিন আছে, ART মেডিচিন, এণ্টোৰেক্ট্ৰোভাইৰেল থেৰাপি নামৰ মেডিচিন এটা আছে। এই মেডিচিনটো দিলে তেওঁ কণ্ট্ৰল HIV ভাইৰাছটো কণ্ট্ৰল কৰি কেনেহে ৰাখিব পাৰোঁ, সম্পূৰ্ণ ভাল কৰিব নোৱাৰোঁ বেমাৰটো। এই মেডিচিনটো ART চেণ্টাৰত দিয়া হয়। ART মেডিচিনটো হ'ল এণ্টোৰেক্ট্ৰোভাইৰেল থেৰাপি বা ট্ৰিটমেণ্ট, এইটো মেডিচিনটো দিয়া হয়। এইটো আমাৰ হোজাই ডিষ্ট্ৰিক্টত এতিয়ালৈকে চেণ্টাৰটো নাই। আমি লামডিঙৰ পেচেণ্টবিলাকক এতিয়া ডিপু মেডিকেল কলেজ আৰু নগাঁৱৰ পৰা দি আছোঁ আৰু গুৱাহাটীৰ পৰা দি আছোঁ। আমাৰ লামডিঙতো তেনেকুৱা বহুত পেচেণ্ট আছে। কথাটো বুজি পাইছে? গতিকে এইটো মেডিচিনটোৰ নাম হ'ল ART মেডিচিন, এণ্টোৰেক্ট্ৰোভাইৰেল থেৰাপি মেডিচিন। এই মেডিচিনটো সম্পূৰ্ণ বিনামূলীয়া, গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়ে। এইটো ৰেগুলাৰ খাব লাগে। এইটো খাই থাকিলে এই মানুহজনে যদি আয়ুসটো 100 বছৰ আছে, 100 বছৰ জীয়াই থাকিব পাৰে। যেনে ডায়েবেটিছ বা চুগাৰ হোৱা মানুহে চুগাৰৰ মেডিচিন খাই থাকিব লাগে, প্ৰেছাৰৰ মেডিচিন। ঠিক তেনেকৈ ART HIV আক্ৰান্ত ব্যক্তিসকলে গোটেই লাইফ লং জীয়াই থকাৰ ভিতৰতে ART মেডিচিন খাব লাগে। বুজি পালে? এতিয়া আমি ছ'চিয়েল স্কিমলৈ আহিছোঁ। গভৰ্ণমেণ্টে এটা ছ'চিয়েল স্কিম লৈছে এই মানুহখিনিক। এতিয়া ভাৰতত বহুত লাখ লাখ মানুহ, বহুত কোটি আক্ৰান্ত হৈ গৈছে ল'ৰা ছোৱালী এই বেমাৰত। সেইকাৰণে কিছুমান এনেকুৱা সৃষ্টি হৈছে যে বিশৃংখলা সৃষ্টি হৈছে। সেইকাৰণে গভৰ্ণমেণ্টে এইবিলাকৰ কাৰণে এটা সামাজিক সুৰক্ষা আঁচনি সৃষ্টি কৰিছে। এইটো এনেকুৱা ধৰণৰ সামাজিক সুৰক্ষা আঁচনি, কিছুমান মাকৰো HIV আক্ৰান্ত, বাপেকো HIV আক্ৰান্ত, বাপেক মৰি গ'ল, মাকো মৰি গ'ল, বাচ্ছা এটা থাকি গ'ল। সেই বাচ্ছাটো কোনে ল'ব? HIV আক্ৰান্ত হ'লে কোনোটো নাৰাখে। তেনেকুৱা সংখ্যা বহুত ভাৰতবৰ্ষত বাঢ়ি গৈছে। এই সংখ্যাবিলাকৰ গৃহ নাই থাকিবৰ কাৰণে। সেইকাৰণে গভৰ্ণমেণ্টে এখন অৰ্ফেন বেবী হোম বুলি এখন তেনেকুৱা এটা শিশু গৃহ সৃষ্টি কৰিছে, অৰ্ফেন বেবী হোম। এইটো আমাৰ অসমত এখনেই আছে, গুৱাহাটী চিৰিয়াখানাৰ ওচৰত। এইটো জাহ্নৱী গোস্বামী বোলা এজন প্ৰথম অসমৰ মহিলা HIV আক্ৰান্ত হৈছিলে, তেওঁ এইটো চলাই আছে। বুজি পালে? আৰু ইয়াত এইটো হ'ল কিছুমান HIV আক্ৰান্ত, মাক বাপেক আক্ৰান্ত, বাপেকটো মৰি যায়, মাকটো অকলে থাকি যায়, তেওঁ বেমাৰী। তেতিয়া গভৰ্ণমেণ্টে তাক 1 লাখ টকা এটা ওৱান টাইম এটা সাহায্য এটা প্ৰদান কৰে। আৰু যদি ছোৱালী হয় 1 লাখ টকা এটা ফিক্স কৰি দিয়ে। আৰু HIV আক্ৰান্ত বেনিফিটটো আছে, তেওঁ যদি HIV আক্ৰান্ত ব্যক্তিজনে যদি ART মেডিচিনটো ল'বৰ কাৰণে ডিপুলৈ যায়, লামডিঙৰ মানুহজন বা নগাঁৱত যায়, তেওঁ ট্ৰেন্সপৰ্টেশ্যনটো ফ্ৰী পায়, গাড়ী ভাড়াটো তেওঁলোকে ফ্ৰী পায়। এখন আমাৰ গ্ৰীণ কাৰ্ড থাকে, সেই গ্ৰীণ কাৰ্ড দেখালে তেওঁ গাড়ীৰ পইচা পাতি নলয়, তেওঁলোকে ফ্ৰী পায়। এইখিনি হ'ল সামাজিক, গভৰ্ণমেণ্টৰ ফালৰ পৰা এই মানুহখিনিক এটা মানৱীয়তা অৱদান। এতিয়া আমি 2 নম্বৰ কথা লাষ্টত আহিলোঁ কিয়? এই সামাজিক সুৰক্ষাটো কিয় কৰিব লগা হ'ল? তেনেকুৱা বাচ্চা ঢেৰ হৈ গৈছে, কোনো আশ্ৰয় নিদিয়ে গভৰ্ণমেণ্টে। সেইকাৰণে তেওঁলোকৰ কাৰণে আশ্ৰয় গৃহ বনাব লগা হৈছে আৰু বিশৃংখলা আহিছে। এতিয়া এই বিশৃংখলাৰ কাৰণে 2017 চনত 2017 HIV এক্ট এখন সৃষ্টি হৈছে। এই এক্টখন কিয় সৃষ্টি হ'ব লগা হ'ল? এইটো বেমাৰটো হোৱাৰ লগে লগে মানুহৰ মাজত বহুত আতংক হ'ল, ষ্টিগমা এণ্ড ডিছক্ৰিমিনেশ্যন। মানুহে তেওঁক ঘৃণা নজৰেৰে চাব লগা হ'ল, সমাজৰ পৰা একাষৰীয়া কৰিলে। একাষৰীয়া কৰিলে মানে এনেকুৱা হ'ল, HIV আক্ৰান্ত ব্যক্তিসকলৰ ল'ৰা ছোৱালীক স্কুলত এডমিশ্যন নিদিয়া অৱস্থা হ'ল।
আমাৰ ইয়াত বাৰু হোৱা নাই, লংকাত হৈছে। HIV বাপেকৰ আৰ্মিত আছিলে, HIV আক্ৰান্ত হৈছে। তেওঁ সন্তানটো স্কুলত তেওঁ এডমিশ্যন নিদিলে স্কুলৰ পৰা। ঠিক তেনেকৈ কিছুমান কোম্পানীত চাকৰি কৰা HIV আক্ৰান্তবিলাকক চাকৰিৰ পৰা খেদি দিলে। সেইকাৰণে গভমেণ্টে 2017 চনত এই আইনখন সৃষ্টি কৰিব লগা হ'ল যে এই মানুহখিনি সমাজৰে মানুহ, তেওঁলোকক যদি কোনো ফালৰ পৰা বৈষম্য কৰা হয়, তেওঁলোকক যদি এলাগী কৰা হয়, বেয়া হ'ব। সেইকাৰণে এই আইনখন 2017 চনত এখন আইন বনালে। এই আইনৰ জৰিয়তে এই মানুহখিনিক এটা সুৰক্ষা দিব বিচৰা হৈছে। সুৰক্ষা মানে এইটো তেওঁলোকৰ ল'ৰা ছোৱালীও আমাৰ ল'ৰা ছোৱালী স্কুলত পঢ়িব পাৰিব, তেওঁলোকেও চাকৰি কৰিব পাৰিব, তেওঁলোকেও চব কাম কৰিব পাৰিব। HIV বুলি সিহঁতক ঘৃণা কৰিব নোৱাৰে। কথাটো বুজি পালি? সেইটো হ'ল পজিটিভ চাইড। নেগেটিভ চাইড এটা চাপোৰ্টিং আছে এই আইনত। HIV আক্ৰান্ত ব্যক্তি এটাই যিকোনো মুহূৰ্তত মানুহক এটা স্প্ৰেডিং কৰি দিব পাৰে বেমাৰটো, সেইটো তেওঁ কৰিব নোৱাৰে। এই আইনত যিটো কথা দিয়া আছে, যদি কোনোবা এজন HIV আক্ৰান্ত ভাল মানুহক তেওঁ বেমাৰটো বিয়পাই দিব বিচাৰে, এনেকুৱা হৈছে, তোমালোকে হয়তো মিডিয়াত পাইছা, নিউজত পাইছা, এজন ল'ৰা HIV নিজে ডিটেক্ট হোৱাৰ লগে লগে সি ভাইলেঞ্চ হৈ গ'ল, একো হৈ গ'ল, হৈ কিনে নিজৰ ব্লাডটো চিৰিঞ্জত লৈ কিনে ৰাস্তাৰে মানুহবিলাকক যি মানুহ পাইছে এনেকুৱা ব্লাডটো তেওঁ বঢ়াই দিব বিচাৰিছিল। এতিয়া সেইটো কৰিছিলে, সেইকাৰণে এই আইনখন আনিলে। এই আইনৰ জৰিয়তে এতিয়া তেওঁ কৰিব নোৱাৰিব, তেওঁ এইটো পানিছমেণ্ট হ'ব। কথাটো বুজি পাইছে? আৰু এই আইনৰ পৰা এইটো এটা নটিফিকেশ্যন হ'ব ৰিচেণ্টলি 2026-ত। এতিয়া প্ৰত্যেকজন ল'ৰাই বিয়াৰ আগতে বা ছোৱালীয়ে HIV টেষ্টটো কৰিব লাগিব। কিন্তু ল'ৰাইও ক'ব পাৰে মইতো ঠিকে আছোঁ, ছোৱালীজনী HIV টেষ্টটো লাগে। ছোৱালীয়েও ক'ব পাৰিব ল'ৰাজনক তুমিও HIV, এইটো কম্পালচৰি। এই আইনৰ জৰিয়তে এইবিলাক নটিফিকেশ্যন কৰা হৈছে। এই আইনৰ ভিতৰত কোনোবা এতিয়া এনেকুৱা হৈছে, কিছুমান পজিটিভ ল'ৰা আছে, তেওঁ নিগেটিভ ছোৱালী এটা। পজিটিভ মানে বুজি পাইছেনে? HIV আক্ৰান্ত। আমি এইটো আমাৰ চাইণ্টিফিক ভাষাত, মেডিকেল ভাষাত কওঁ পজিটিভ আৰু নিগেটিভ। HIV আক্ৰান্ত ব্যক্তিটো পজিটিভ বুলি কওঁ আৰু HIV আক্ৰান্ত নোহোৱাটো নিগেটিভ বুলি কওঁ। মানে এইটো এনেকুৱা হৈছে, এই আইনখন কিয় আনিব লগা হ'ল? যদি কোনোবা ল'ৰা এজনে তেওঁ পজিটিভ হৈ কেনে নিজে জানে এই মেডিচিন খাই আছে, তেওঁ HIV আক্ৰান্ত হয়, আক্ৰান্ত হৈ যদি এটা আক্ৰান্ত নোহোৱা ছোৱালী বিয়া পাতে, তেতিয়া এইটো এটা ক্ৰাইম, অপৰাধ। ছোৱালীজনী যেতিয়া ক্লেইম কৰে মইতো নিগেটিভ আছিলোঁ, তুমি জানি বুজি কিয়, এই আইনত তেতিয়া তেওঁ এই ল'ৰাজনে 10 বছৰ জেল হ'ব পাৰে, ছোৱালীজনী গোটেই লাইফ কম্পানচেশ্যন দিব লগা হ'ব পাৰে, ক্ষতিপূৰণ দিব হ'ব পাৰে। যদি ছোৱালীজনী HIV আক্ৰান্ত হয়, এটা HIV নোহোৱা ল'ৰাৰ লগত বিয়া হয়, তেতিয়াও পানিছমেণ্ট হ'ব। যদি ল'ৰাজনে ক্লেইম কৰে, ছোৱালী তুমি জানা তোমাৰ ষ্টেটাছটো HIV হয়, কিন্তু তুমি মোৰ লগত কিয় বিয়া হ'লা, মোক আগত কিয় কোৱা নাছিলা? কথাটো বুজি পাইছে? তেতিয়া এই আইনখনৰ মাজত এই বস্তুটো আহি পৰিব। সেইকাৰণে এই আইনখন বহুত ডাঙৰ বস্তু। ছাবক্ল'জ ছেকশ্যন A দি এখন সাংবিধানিক বস্তু। যদি তোমালোকে জানিব বিচাৰা, গুগলত চবৰে মোবাইল আছে, HIV Act 2017 মাৰিলে তাতে যিটো চাব বিচাৰা তোমালোকে পাই যাবা। এইটো এটা বেলেগ চেপ্টাৰ, এখন কিতাপেই আছে। এইটো এটা বেছিক মানে 2017 আইনত যিখিনি আছে সেইখিনি কথাহে মই আপোনালোকক বা তোমালোকক মই কৈছোঁ। ঠিক আছে? এতিয়া লাষ্ট পৰ্যায়ে আমি আহি গৈছোঁ। লাষ্টৰ চামাৰিটো হ'ল কি, আমি যে ক'লোঁ আইনৰ কথা ক'লোঁ, HIV-টো কেইটা কাৰণত হয়? 4টা কাৰণত। HIV নহয়, তাৰপিছত HIV লক্ষণকেইটা আহিলোঁ, হয়নে নহয়? তাৰপিছত সামাজিক সুৰক্ষা আঁচনি আহিলোঁ, এই মানুহখিনি হোৱালৈকে বাচ্চাসকলক কেনেকৈ ৰাখিব লাগে, কেনেকৈ গভৰ্ণমেণ্টে সহায় কৰিছে, কি সাহায্য কৰিছে, এইটো কথা। তাৰপিছত আহিলে আইনখনৰ কথা। এতিয়া লাষ্টত আহিলোঁ আমি ক'ব কাৰণে কি, আপোনাৰ কল্যাণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ, এতিয়া তোমালোককে কথা কৈছোঁ। মই এডভাইচ, আমি যে কেতিয়াবা কবিতা পঢ়োঁ, ৰেমছবিলাক পঢ়োঁ, ৰেমছটো এনেই নিদিয়ে, তাত কিছুমান মিনিং থাকে, হয়নে নহয়? ৰেমছবিলাকৰ এটা বুজায়, তাত এটা লাষ্টত এটা কিবা এটা বুজাব বিচাৰে। কবিতা, আমি অসমীয়াত কবিতা বুলি কওঁ, তোমালোকৰ ৰেমছৰ কিছুমান এটা থিম থাকে, এই কথাৰে কিবা এটা মানুহক বুজাব বিচাৰে। এতিয়া এই লিফলেট IAC মেটেৰিয়েলৰ লাষ্টৰ কথাখিনি এইটো বুজাব বিচাৰিছোঁ, এবষ্টেইন ফ্ৰম আনছেফ ছেক্স, তাৰমানে অপৰিচিত যৌন সম্পৰ্কৰ পৰা বিৰত থকা। 1 নম্বৰত পাইছিলোঁ কি, আনপ্ৰটেক্টেড ছেক্সুৱেল অবলিক মাল্টিপুল ছেক্স, হয়নে নহয়? তাৰ ফলত এই বেমাৰটো হয়। এতিয়া লাষ্টত মই সেইটো কথা কৈছোঁ, তেনেকুৱা অপৰিচিত যৌন সম্পৰ্কৰ পৰা আপোনালোকে আঁতৰি থাকিব, যিহেতু এইটোৰ পৰা হয়, হয়নে নহয়? লাষ্টত চামাৰিটো হ'ল, মোৰ কথাৰ কনক্লুজনটো হ'ল যে আপোনালোকে এইটোৰ পৰা আঁতৰি থাকিব। 2 নম্বৰ, ডিপ ছেক্সুৱেল অফ পাৰ্টনাৰ, নিজৰ যিটো পাৰ্টনাৰ, মই বিয়া পাতিছোঁ, মোৰ ৱাইফটো মোৰ বিশ্বাসী হ'ব লাগিব, হয়নে নহয়? যেনেকৈ আমি যেতিয়া চাইক'লজিকেল ট্ৰেইনিং দিছিলোঁ, এটা আপোনালোকে শুনিছে জয়ন্ত দাস বুলি ডাঙৰ চাইকেট্ৰিক আছে আমাৰ গুৱাহাটী
শ্বহীদ ভৱনৰ উজান বজাৰত বহুত ডাঙৰ চাইণ্টিষ্ট নহয় চাইকেট্ৰি তেওঁ আমাক ট্ৰেইনিং দিব আহে ট্ৰেইনিং দিব আহি এটা ক'লে কিয় এই বিফেক্টটো লৈ পাৰ্টনাৰৰ মিনিংটো মই কৈছোঁ এই ছাৰে আমাক ট্ৰেইনিং দিব আহে ট্ৰেইনিং দিয়া হোৱাৰ পিছত এটা লেকচাৰ দিয়াৰ পিছত ধুনীয়াকৈ মিছ কৰি দিয়ে আৰু কৈছে কি কৰে লাষ্টত সি কৈছে যে মই কিয় মোবাইলটো যে মাজে মাজে লাগে কিয় জানানে মই মিছেছক এক্টিভ কৰি ৰাখোঁ যে বিফেক্টটো লৈ পাৰ্টনাৰ মই যে ইয়াত আছোঁ এই মোক নহ'লে মাইণ্ডটো ডাইভাৰ্ট হৈ যাব মই বেলেগে ফোন কৰি বিজি হৈ যাব মোৰ ৱাইফে সেইটো যাতে নহয় সেইকাৰণে আধা ঘণ্টা মূৰে মিছ কৰি দিব সেইটো মানে ৰিমাইণ্ডাৰ কৰি আছে কথাটো বুজি পাইছা গতিকে হ'ল এই বিফেক্টটো পাৰ্টনাৰ নিজৰ জীৱনসংগী আমাৰ অসমীয়াত জীৱনসংগী বুলি কয় ইংলিছত লাইফ পাৰ্টনাৰ বুলি কয় তেনেকুৱা বিশ্বাসী হ'ব লাগে আমাৰ ফালৰ পৰাতো এতিয়া আপোনালোকৰ বা তোমালোকৰ ওচৰত আহিলোঁ আমি একো মেডিচিন দিব নোৱাৰোঁ একো অকল এডভাইচ দিব পাৰোঁ আৰু এই বেমাৰৰ এটাই মূল মন্ত্ৰ হ'ল কি তেনেকুৱা যদি তাৰমানে ছেক্সুৱেল এক্টিভিটি হ'ল হিউমেন বিং পাৰ্টছ অফ লাইফ হয়নে নহয় জীৱ জন্তুৰ পৰা মানৱ হিচাপে জীৱ জন্তুলৈ এইবিলাক সময়ৰ লগে লগে গ্ৰ'টিং হৈ যায় এতিয়া তোমালোকৰ এইখিনি এতিয়া সময়টো হ'ল এডুলেশ্যন গ্ৰ'থ এইখিনি মানে ছাছপেনশ্যন বেছি বস্তু জানিব বিচাৰে হেৰি হয় এইখিনি হৰমনবিলাক ক্ৰিয়েট হয় চব বস্তু এটা মানুহৰ এটা ডেভেলপমেণ্ট হয় এইখিনি সময়খিনি চব সেইকাৰণে চেঞ্চিটিভ এতিয়া যদি ভাল লাইনত যায় বহুত ওপৰত যাব পাৰে যদি বেয়া লাইনত যায় বহুত তললৈ যাব লগা হয় লাইনটো বঢ়া টাইমটো এইখিনিয়ে এতিয়া মোৰ কথাটো হ'ল কি তেনেকুৱা যদি হয় আপোনালোকে কণ্ডম বা নেউলটো ইউজ কৰিব কৈছে এইটো হেৰি শব্দ এটা তথাপিও কিন্তু মষ্ট ইম্পৰ্টেণ্ট আৰু নিজক নিজে সদায় ছেল্ফ ডিটেক্ট চিষ্টেমটো কৰিব ক'ব লাগে এতিয়া মই লাষ্টত এই বিফেক্টটোৰ কাৰণে এটা এক্সাম্পল দিম সৰুকৈ কিয় বিশ্বাসী হ'ব লাগে এইটো ৰিয়েল হেৰি আমাৰ লামডিঙৰে ছোৱালী এটা ইয়াৰ পৰা লামডিং কলেজ স্কুল ক'ত পঢ়িছে নাজানো সোধা নাই কলেজটো লামডিং কলেজৰ পৰা পঢ়িছে তো BA পাছ কৰিলে গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব গ'ল এতিয়া তোমালোকে এতিয়া 9-10ত আছা যদি গুৱাহাটী বা দিল্লী ইউনিভাৰ্চিটিত পঢ়িব যোৱা তাত হোষ্টেলত থাকিলেও তোমালোকক HIV টেষ্টটো কৰিব লাগিব কম্পালচৰি পেইন গেছত থাকিলেও পেইন গেছতো মেডিকেল ফিটনেছটো দিব লাগিব চাৰ্টিফিকেট চবেই আজিকালি কম্পালচৰি সেই ছোৱালীজনী ইউনিভাৰ্চিটিত ছিট পালে তাত হোষ্টেলৰ ছিট পালে হোষ্টেলৰ ৱাৰ্ডেনে দিলে যে তুমি মেডিকেল ফিট চাৰ্টিফিকেট লৈ আহ সেই বন্ধত গুৱাহাটী লামডিং আহিলে সি ভাবিলে মোৰ ঘৰৰ জেগাতে চিভিলতে ফ্ৰীকৈ কৰি যাম মোৰ ওচৰত গ'ল পৰীক্ষা কৰিবা মই কৰিলোঁ তাৰতো HIV পজিটিভ ওলাই গ'ল ছোৱালীটো ধুনীয়া ছোৱালী ভাল BA পাছ কৰা ছোৱালী ডাউটফুল হ'ল এবাৰ মাৰিলোঁ দুবাৰ মাৰিলোঁ 4-5টা কিটত মাৰি চালোঁ নাই এইটো পজিটিভ আৰু সি এটাক মাতি আনি দেখালোঁ সিও ক'লে নাই ছাৰ এইটো পজিটিভে হয় মোৰে ডাউট লাগিল নহয় নেকি এইটো 2 মিনিট মই এইটো ৰিয়েল এটা কিয় কৈছোঁ এইটো মিনিংটো তোমালোকে নিজে গম পাবা তাৰপিছত ক'লোঁ পিছত তোমাৰ মাক মাতা দেউতাক মাতা বুলি ক'লোঁ আহিলে তেওঁ কথাটো গোটেইখিনি নাজান হৈ গ'ল মাক গ'ল বাপেক গ'ল মাকে ক'লে যে মোৰ ছোৱালীটো তেনেকুৱা বেয়া নহয় পঢ়াৰ বাহিৰে বেলেগ কথা কোনো বাহিৰতো নোলায় মোৰতে যায় তেনেকুৱা ধৰণৰ ক'লে কথাটো তেওঁ প্ৰথম দিনা একো স্বীকাৰ নকৰিলে মাকক কাউন্সিলিং কৰিলোঁ বাপেকক ছেপাৰেট কৰিলোঁ ছোৱালী আজিও নকয় কালিও নকয় তাৰপিছত 3 দিনৰ পিছত সি অকলে মাক বাপেকক ঘৰত থৈ মোৰ ওচৰত গ'ল ছোৱালীটো সি শুব পৰা নাই তাৰ টেনশ্যন হৈ গৈছে সি ক'লে ছাৰ মোৰ এনেকুৱা এটা বয়ফ্ৰেণ্ড আছে বয়ফ্ৰেণ্ডটোৰ লগত মোৰ 3 বছৰ হ'ল ভাল পোৱা তাৰ লগত ভাল পোৱা আছে বয়ফ্ৰেণ্ডটোক মাতা বুলি ক'লোঁ তাৰো টেষ্ট কৰিব লাগিব এই লোকেল ল'ৰা ইয়াতে আহিলে গম পাব বুলি সেই লামডিঙৰ টেষ্টটো নকৰি সি গুৱাহাটীত গুচি গ'ল GMC মই GMCত যোৱা বুলি ছোৱালীটোৰ পৰা খবৰ পাই মই GMCত ফোন কৰিলোঁ যে এনেকুৱা ল'ৰা এটা মোৰ নামৰ ল'ৰা এটা যাব তাৰ ষ্টেটাছটো ডিটেইল হোৱাটছআপত মোক দিবি তাৰ কেছ হিষ্ট্ৰীটো ল'বি তাতে তাক ঘূৰিলে GMCত ঘূৰি কিনে তাক গোটেই টেষ্ট কৰিলে তাৰো পজিটিভ তাৰ হিষ্টৰীটো ল'লে ছোৱালীটোৰ হিষ্টৰীটো ল'লোঁ কাহানীটো আমি লিখিব লাগে অলপ কনক্লুজনটো লিখিব লাগে কি কি কাৰণত হ'ল ৰোড ষ্টক ট্ৰেনজেকশ্যনটো লিখিব লগা হ'ল ছোৱালীৰ হিষ্টৰীটো লিখিলোঁ ছোৱালীৰ হিষ্টৰীটো ছোৱালীটো ঠিকেই আছে সেই ল'ৰাটোক ভাল পায় বিশ্বাস কৰে ল'ৰাটো যেতিয়া তাৰ হিষ্টৰীটো লোৱা গ'ল GMCত সেই ল'ৰাজনে এই ছোৱালীজনীকতো ভাল পায়ে আৰু এটা গুৱাহাটীৰ ছোৱালী এটাক ভাল পায় আৰু এটা শিলচৰৰ ছোৱালী এটাক ভাল পায় সেই গোটেইকেইটাৰ লগত ৰিলেশ্যন এতিয়া কোনটোৰ পৰা আহিলে নিজে গম নাপায় কথাটো বুজি পালে নে গোটেই কাক বিশ্বাস কৰিব বুজি পাইছে পিছত তেনেকুৱা কণ্ডিশ্যনটো তেনেকুৱা হ'ল সেই 3টা ছোৱালী এই ছোৱালীজনী তাক ইন'চেণ্ট ছোৱালীটোক জীৱ লাইফটো বৰবাদ কৰিলে নে নাই গোটেই লাইফটো মেডিচিন খাই থাকিব লগা আছে এতিয়া
ঠিক আছে, থেংক ইউ। আৰু যদি কিবা মোৰ লিফলেটটো অনা নহ'ল নেকি ঘূৰে থাকিবা এইটো যিমানখন আছে দিলে ল'বা। আচ্ছা, আৰু লাষ্টৰ কথাটো হ'ল কি, যদি কিবা কনফিউজন থাকিলে, বুজিব থাকিলে বা মই আছোঁ ছাৰহঁত আছে তোমালোকে সুধিব, এইবিলাক বস্তু লগে লগে ৰিফ্লেক্ট নহয়। যদি আৰু কিবা জানিব বিচাৰা বেছিকৈ, এই লিফলেটত 1097 বুলি নাম্বাৰ এটা আছে, তাত কিন্তু ফুল ফ্ৰী নাম্বাৰ, কোনো পইচা পাতি নালাগে। তাত এই বেমাৰৰ বিষয়ে, HIV বিষয়ে এনি কুৱেশ্যন এনি কৰিব পাৰা, তাত আৰু ডিটেইলছ জানিব পাৰা। কিবা কাৰোবাৰ কনফিউজন থাকিলে 1097 ফুল ফ্ৰী নাম্বাৰ, তাতে বস্তুটো ভালকৈ আকৌ আপোনালোকে কনচাল্ট কৰিব পাৰিব। ঠিক আছে, থেংক ইউ। কম সময় আৰু আমি ঠাণ্ডাৰ গৰম যাব লাগিব।